নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ এই চেনেলটোলৈ স্বাগতম। আজি পুনৰ আপোনালোকৰ বাবে আমি এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে দুখীয়া দৰা আহিল ধনী কইনাৰ ঘৰলৈ আঠমঙলা খাবলৈ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। বাইদেউ, তোৰ জীয়েৰ জোঁৱায়ে পিছে কেইটামান বজাত পাবহি? তাই ফোন কৰিছিলে এতিয়া জিমলিয়ে। 10টামান বাজিব বুলি কৈছে। অকল সিহঁত দুটাহে আহিছে বোলে। এই নন্দেক এগৰাকী অহাৰ কথা আছিল, কিন্তু কিবা এটা অসুবিধা হ'ল বোলে, সেইটো কাৰণে নাহিলে হেনো। এতিয়া অকল জিমলি আৰু জোঁৱাইহে আহিছে বোলে। পিছে বাইদেউ, মই হ'লে তোক বৰ আচৰিত পালোঁ আৰু দেই। তই যে কেনেকৈ সেই ল'ৰাটোক জোঁৱাই বুলি একেবাৰে আদৰি ল'ব পাৰিলি নহয়। মুঠতে মই তাকহে ভাবি আচৰিত। জিমলিয়েনো বাৰু তেনেকুৱা ল'ৰা এটা পচন্দ কৰিব লাগেনে? আৰু জিমলিয়ে পচন্দ কৰিলে বুলি আৰু তহঁতি একেবাৰে বিয়া দিয়েই দিলি। একেবাৰে জোঁৱাই। মই হ'লে মোৰ ছোৱালীয়ে এনেকুৱা কৰাহেঁতেন কেতিয়াও মই বিয়াত বহিবলৈ নিদিলোঁহেঁতেন দেই। জিমলিয়ে এইখন ঘৰত কম সা সুবিধাৰ মাজত ডাঙৰ দীঘল হৈছিলেনে বাৰু? এতিয়া সেইখন ঘৰত মোৰ ভাবিয়ে আচৰিত লাগে। তাই যে কেনেকৈ আছেগৈ তাত। নহয় অ' ৰূপা, তই যে কি কথাবিলাক কৈ থাক। খালি চব কথাতে ধনী দুখীয়া এইবোৰহে বিচাৰ কৰ। আচলতে জিমলি নিজেই পচন্দ কৰিছে যেতিয়া আৰু জিমলি মনৰ সুখ তাৰ লগতে যেতিয়া, আমি আৰু বেছি বাধা দিয়াটো উচিত বুলি নাভাবিলোঁ। আৰু এনেও সি একো কাম বন নকৰা বিধৰটো নহয়, সৰুকৈ হ'লেও কাম এটা কৰে। গতিকে দুবেলা দুমুঠি সুখ শান্তিত খাই থাকিব পাৰিব দেচোন। গতিকে আমি আৰু ইমান বাধা নিদিলোঁ। আৰু টকা পইচাতকৈ ডাঙৰ বস্তু আচলতে মানুহৰ মন, আচাৰ ব্যৱহাৰ, চৰিত্ৰ এইবোৰহে। গতিকে টকা পইচা অকণমান জোঁৱাইৰ ওচৰত কম থাকিব পাৰে, কিন্তু তাৰ আচাৰ ব্যৱহাৰ, চৰিত্ৰ, মনটো এইবোৰ কিন্তু খুব বেছি ভাল। গতিকে এইবোৰ চাই মেলিহে আমি জিমলিক তালৈ বিয়া দিয়াৰ কথা চিন্তা কৰিলোঁ। হ'ব দে, ধনী দুখীয়া এইবোৰ উলিয়াবলগীয়া কথাই আকৌ। সেইটো কাৰণেহে উলিয়াওঁ চব কথাতে। মোক দেখা নাই, মোৰ দুটাকে ল'ৰা, এজনী ছোৱালী। ল'ৰাও একেবাৰে অসমৰ বাহিৰত ইঞ্জিনিয়াৰ, বোৱাৰীও তেনেকুৱাই ঘটিছোঁ। সিহঁতৰ লগতে একেলগে চাকৰি কৰে। আৰু জোঁৱাই, মোৰ একমাত্ৰ জোঁৱাইক দেখা নাই, দুখনকৈ টাউনত ডাঙৰ ডাঙৰ হাৰ্ডৱেৰ দোকান আছে। একেবাৰে টকাৰ গাদীৰ ওপৰতহে বহি থাকে জোঁৱাই। তাকহে কয় আচল জোঁৱাই। তোৰতো আকৌ এই কোম্পানীত চাকৰি কৰে। সেইটোনো বাৰু এটা চাকৰিয়েই হ'লনে? মাহটোৰ মূৰত চাগে 10-15 হাজাৰ টকা দৰমহা পায়। আমাৰ জোঁৱাইটো এদিনতে 10-15 হাজাৰ টকা খৰচ কৰিয়েই উৰুৱাই দিয়ে। হ'ব দে ৰূপা, তোৰ লগত নোৱাৰো তৰ্কত মই জিকিছোঁনে বাৰু? সৰুৰে পৰাচোন সদায় তৰ্কত তয়ে জিকি আহিছ। গতিকে তোৰ লগত তৰ্ক কৰি থাকি একো লাভ নাই। মোৰ ঢেৰ কাম আছে পাকঘৰত। মই পাকঘৰলৈ যাওঁ দেই। সঁচা কথাবোৰ ক'লোঁ যে তাই এতিয়া পাকঘৰত কামলৈ মনত পৰিল, দৌৰ মাৰিলে একেবাৰে পাকঘৰলৈ। এজনীয়ে ছোৱালী আছিল তাই, তাকো জোঁৱাই ঘটিলে এইখন। মোৰ ছোৱালীয়ে কিন্তু এনেকুৱা জোঁৱাই পচন্দ কৰাহেঁতেন মই আকৌ কেতিয়াও জোঁৱাই বুলি মানি নল'লোহেঁতেন। কেতিয়াও বিয়া হ'বলৈ নিদিলোহেঁতেন ইমান দুখীয়া ঘৰলৈ। বাদ দিয়া, মোৰনো কি আহে যায়। মোৰ জোঁৱাই আকৌ কথাই সুকীয়া। একেবাৰে দুখনকৈ হাৰ্ডৱেৰ দোকানৰ মালিক, টকা মুঠতে। মোৰ জোঁৱাইৰ লগত তাই জোঁৱাই পাত্তা পাবও লাগিছে নহয়। মোৰ জোঁৱাই নখটো সমানো যোগ্যতা নাই তাই জোঁৱাইকৰ। তাৰ কিছু সময়ৰ পাছতে এইফালে জিমলি আৰু তাইৰ গিৰিয়েক মাকৰ ঘৰলৈ আঠমঙলা খাবলৈ আহিল। আচলতে জিমলি মাক দেউতাকৰ একমাত্ৰ ছোৱালী। আৰু জিমলিহঁতৰ ঘৰখনৰ আৰ্থিক অৱস্থা তাই বিয়া হোৱা প্ৰণৱহঁতৰ ঘৰখনতকৈ যথেষ্ট উন্নত। প্ৰণৱহঁতৰ ঘৰখনত আচলতে প্ৰণৱে সৰুকৈ কোম্পানীতে চাকৰি এটা কৰে আৰু দেউতাক এজন খেতিয়ক। গতিকে আৰ্থিক অৱস্থাৰ ফালৰ পৰা চাবলৈ গ'লে জিমলিহঁতৰ ঘৰখনৰ লগত সিহঁতৰ ঘৰখনৰ একোৱেই মিল নাই। কিন্তু সিহঁতৰ ঘৰখনৰ মানুহবোৰ কিন্তু খুব বেছি ভাল আৰু প্ৰণৱো বহুত ভাল। গতিকে প্ৰণৱৰ মনটো, স্বভাৱ চৰিত্ৰ এইবোৰ চাইহে আচলতে জিমলি তাক পচন্দ কৰিলে, আৰু লগতে জিমলিৰ মাক দেউতাকো। আৰু তাৰপিছতেই সিহঁতৰ বিয়াও হৈ গ'ল। আৰু এতিয়া আজি জিমলি তাই গিৰিয়েকৰ লগত দুয়োটাই মাকৰ ঘৰলৈ আঠমঙলা খাবলৈ বুলি আহিছে। আইঅ' জিমলি, তই দেখোন একেবাৰে শুকাই খিনাই গ'লি এইকেইদিনতে। আৰু নেযাবিনো কিয়? ঘৰৰ নিচিনাকেনো ক'তনো তাত আৰু খোৱা বোৱা কৰিবলৈ পাইছ নহয় জানো? আৰু তাতে ঘৰৰ নিচিনা একো সুবিধাও নাই চাগে। গতিকে সেইখন ঘৰত বৰ অশান্তি পাইছগে ন? সেইটো কাৰণে একেবাৰে খিনাই গ'লিও বিয়াৰ দুদিনৰ পিছতে। মাহী, তুমিও যে কি কথাবোৰ কোৱা নহয়। মই সেইখন ঘৰলৈ বিয়া হৈ যোৱা আজি এসপ্তাহ হৈ গৈছেহে। এসপ্তাহতেনো মানুহ খিনাই জানো বাৰু? আৰু কিয় তাত খোৱা বোৱা কৰিবলৈ নাপাম? ঘৰতকৈ বেছি ভালকৈহে খোৱা বোৱা কৰিছোঁ। আৰু আমাৰ ঘৰতকৈ দুটামান সুবিধা তাত কম থাকিব পাৰে, কিন্তু মই একো অভাৱ অনুভৱ কৰা নাই। সকলো বস্তুৱেই পাইছোঁ, যিবোৰ আচলতে লাগতিয়াল। গতিকে একো ফালৰ পৰা একো অসুবিধা পোৱা নাই। একদম ভালকৈ আছোঁ। কি সুবিধা পাইছ জনা আছে?
তোক থ'বলৈ যাওঁতে জানো আমি প্ৰণৱৰ ঘৰখন দেখা নাই। এইখন ঘৰৰ লগত কিবা মিল আছে জানো? সেইখন ঘৰ তই যে একো অসুবিধা নাপাবি জানো দে। এতিয়া তইনো ক'ত অসুবিধা পালোঁ অসুবিধা পাইছোঁ বুলি কবি? ভাল পাই নিজে পচন্দ কৰি গৈছ যেতিয়া আৰু অসুবিধা পালোঁ অসুবিধা নাই পোৱা বুলিয়েতো কবি। মাহী ব'লা এতিয়া ভিতৰলৈ যাওঁ। তোমালোকলৈ চবলৈকে মই কিবা এটা সৰুকৈ হ'লেও উপহাৰ আনিছোঁ। ব'লা তোমালোকক দিওঁগৈ বুলি কৈ ভিতৰলৈ গৈ জিমলিয়ে সকলোৰে বাবে অনা উপহাৰবোৰ উলিয়ালেগৈ আৰু লগতে মাহীয়েকলৈও এটা উপহাৰ আগবঢ়াই দিলে। তাৰপিছতে দিনটো মাকৰ ঘৰত ভালকৈ খোৱা বোৱা কৰি আঠমঙলা খোৱা বোৱা কৰি দুয়োটা আবেলি সময়ত ঘৰলৈ পুনৰ যাবলৈ ওলাল। তেনেকুৱাতে মাহীয়েকে হঠাতে মাত লগালে। জিমলি, এই কথা এটা কওঁ, তোক বেয়া হ'লে নাপাবি। তইতো জানই মই যি কওঁ মুখৰ আগতেই কওঁ। এই মানুহৰ পিছফালৰ পৰা কথা কোৱাৰ অভ্যাস আচলতে মোৰ নাই। গতিকে তোক মুখৰ আগতেই কৈছোঁ, তই অনা উপহাৰটো চালোঁ বাৰু। যিযোৰহে চাদৰ মেখেলা আনিছ সেইযোৰ চাদৰ মেখেলা আচলতে মই ঘৰ মুচিবলৈও ব্যৱহাৰ নকৰোঁ। পিছে কিনো কৰিবি আৰু ন, প্ৰণৱৰ আৰু সৰু কাম এটাহে আছে 10-15 হাজাৰ টকীয়া। গতিকে সামৰ্থ্য অনুযায়ী আনিছোঁ আৰু ন। হ'ব দে। মাহীয়েকৰ কথাত জিমলিৰ মনটো খুব বেছি বেয়া লাগিল আৰু তাই বুজিলে যে প্ৰণৱৰো নিশ্চয় মনটো খুব বেছি বেয়া লাগিছে মাহীয়েকৰ কথাত। প্ৰণৱ, মাহী আজি কৰা ব্যৱহাৰৰ বাবে ময়ে মাহী হৈ তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আচলতে আমাৰ মাহী তেনেকুৱাই, কথা এটা কোৱাৰ আগতে ভাবি চিন্তি নাচায় আৰু যে মুখৰ আগত থকা মানুহজনে ভাল পাব নে বেয়া পাব। মুঠতে ক'ব লাগে কয়হে। একো নাই দিয়া, মই সেইবোৰ কথাত বেয়া পোৱা নাই। আৰু এই সৰু সুৰা কথাবিলাকত বেয়া পোৱাৰ অভ্যাস মোৰ নাইও। আৰু মই জানো নহয় মাহীৰ কথা, গতিকে একো নাই দিয়া, মই মাহীৰ একো কথাতে ধৰি থকা নাই। এনেকৈ 2 দিনমান পাৰ হ'ল। তাৰপিছতে এদিন মাহীয়েকে জিমলিক নিজৰ ঘৰলৈ ফোন কৰি নিমন্ত্ৰণ জনালে। জিমলি আচলতে যাবলৈ একেবাৰে ইচ্ছা নাছিল, কিন্তু এতিয়া নিমন্ত্ৰণ জনাইছে যেতিয়া নগ'লে কথাটো বেয়া হ'ব দেখি তাই গিৰিয়েকৰ লগত এপাক গৈ আহিম বুলি ভাবিলে। মাহীয়ে কাইলৈ মাহীহঁতৰ ঘৰলৈ মাতিছে। মোৰ হ'লে যাবলৈ কিন্তু একেবাৰে ইচ্ছা নাছিল, কিন্তু এতিয়া আগে ফোন কৰি মাতিছে যেতিয়া যাম নে কি বাৰু? অঁ, কিয় নাযাবা, যাবা আকৌ। আৰু মাহী আগে ফোন কৰি মাতিছে, এতিয়া নগ'লে জানো ভাল কথা হ'ব? গতিকে গৈ আহিম দিয়া। এনেও এঘৰ দুঘৰকৈ মিতিৰ কুটুমবোৰ ফুৰি আছোঁ আমি। তেনেহ'লে কাইলৈ মাহীহঁতৰ ঘৰৰ পৰাই আহিমগৈ। আৰু তাৰ পিছদিনাখনেই দুয়োটাই মাহীয়েকৰ ঘৰলৈ যোৱাটো ঠিক কৰিলে। মা, এই পুৰণা চাৰ্টটো তুমি কি কাৰণে উলিয়াই থৈছা? এইটো দেউতাক কোনোবাই গিফ্ট দিছিল নহয়নে? দেউতাই নিপিন্ধিলেই, আজি যে উলিয়াই থৈছা এনেকৈ। ঠিকেই ধৰিছ, দেউতাৰক বহুত দিনৰ আগতেই কোনোবাই গিফ্ট দিছিল। ইমান বেয়া চাৰ্টটো আৰু দেউতাৰক মই পিন্ধিবলৈ দিমনে? গতিকে নিদিলোঁ। গড্ৰেজতে সোমাই আছিল, আজি উলিয়াই থোৱাৰ কাৰণ এটা আছে। জিমলি আৰু তাইৰ গিৰিয়েক আহিব নহয়, আজি মাতিছোঁ নহয়। গতিকে এইটোকে দিম তাক গিফ্ট। আৰু তাইৰ কাৰণে অৱশ্যে ধুনীয়া কাপোৰ এযোৰ আনি থৈছোঁ বাৰু, কিন্তু তাক এইটোকে দিম বুলি ভাবিছোঁ। কিন্তু মা, আজি ফাৰ্ষ্ট টাইম সিহঁত আমাৰ ঘৰলৈ আহিব। তুমি পুৰণা দেউতাক বেলেগে গিফ্ট দিয়া চাৰ্টটোনো বাৰু তাক গিফ্ট দিম বুলি উলিয়াই থ'ব লাগেনে? এইটো দিলে কি বুলি ভাবিব পাৰোঁ? তুমিও যে কি নহয় নতুন চাৰ্ট এটা আনি দিয়া আকৌ। এইজনী যাৰ যি যোগ্যতা তেনেকুৱাহে গিফ্ট পাব কিবা। তাৰ এইটোৱেই যোগ্যতাৰ বাবে, গতিকে এইটোকে দিম। এনেইটো চাবলৈ গ'লে সি গিফ্ট পোৱাৰ যোগ্যই নহয়। আমাৰ ঘৰলৈ ফুৰিবলৈ অহাৰ যোগ্যতাও তাৰ নাই। কিন্তু এতিয়া মাতিছোঁ আৰু দেখাবও লাগিব নহয় আমি কিমান ধনী। আমাৰ ঘৰখন দেখাবলৈকে মাতিছোঁ তাক। গতিকে আহিব যেতিয়া নিয়ম অনুসৰি এইটো দি দিম আৰু। হেৰা, এই মাজনী ঠিকেই কৈছে। আজি প্ৰথমবাৰ আহিব সিহঁত আমাৰ ঘৰলৈ। তুমিনো এই পুৰণা চাৰ্টটো বাৰু তাক দিম বুলি উলিয়াই থ'ব লাগেনে? নালাগে দিয়া এইটো দিবলৈ। মই বেলেগ এটা চাৰ্ট আনি দিম। আহিলে একে তেওঁ বৰ বেছি উস্তাদি দেখাবলৈ কোনো দৰকাৰ নাই। এইটোকে দিম তাক। এইটোৰো যোগ্য অৱশ্যে তাৰ নাই, তথাপিতো দিম আৰু আহিব যেতিয়া। আৰু এটা কথা, আপোনাক কিন্তু মই এতিয়াই কৈ থৈছোঁ, অহাৰ লগে লগে কিন্তু আপুনি সমানে সমানে বহি তাৰ আগত লেকচাৰ মৰাত লাগি নাযাব। আপোনাৰ আকৌ এটা স্বভাৱ আছে নহয়, ধনী দুখীয়া মানুহৰ আমাৰ লগত মিল আছেনে নাই সেইবোৰ চোৱা চিতা কৰিবলৈ নাই আৰু। একেবাৰে অহাৰ লগে লগে কোনোবা আলহী কথা পতাতহে লাগে আপুনি। মানুহে সদায় নিজৰ লগত ষ্টেটাছ মিলা মানুহৰ লগতে কথা পাতিব লাগে, বুজিছে? কিন্তু আপোনাৰতো সেইবোৰ চোৱাৰ সময় নাই। গতিকে সি অহাৰ লগে লগে তাৰ লগত আকৌ লেকচাৰ মাৰিবলৈ বহি নাযাব, কোনো দৰকাৰ নাই। সমানে সমানে বহি লেকচাৰ মৰাৰ যোগ্যতা তাৰ নাই। গতিকে আপুনি অহাৰ লগে লগে তাৰ লগত কথা পতাত ব্যস্ত হৈ নাযাব, বুজিলে? আৰু তাৰ কিছু দেৰি পিছতেই জিমলি আৰু তাইৰ গিৰিয়েক মাহীহঁতৰ ঘৰ আহি পালেহি। অহাৰ লগে লগে মাহীয়েকে যেন কেৱল নিজৰ বাহাদুৰিখিনি শুনাবলৈহে সিহঁতক ইয়ালৈ মাতি আনিছিল। নিজৰ বাহাদুৰিখিনি শুনালে, ঘৰ দুৱাৰ দেখুৱালে,
তাৰ পিছতেই জিমলিক ভিতৰলৈ লৈ গৈ জোঁৱায়েকক বাহিৰতে বহিবলৈ দিলে। বহু সময় সি তেনেকৈ অকলে বাহিৰতে বহি থাকিল। তাৰ পিছতেই খোৱা বোৱা কৰি সিহঁত দুয়ো পুনৰ ঘৰলৈ উভতি আহিল। মাহীয়েকহঁতৰ ব্যৱহাৰত আচলতে জিমলিয়ে একেবাৰে ভাল নাপালে। সেইকাৰণে আচলতে তাই যাবলৈও ইচ্ছা নাছিল। কিন্তু তথাপিও মাতিলে যেতিয়া দুয়োটাই গৈ আহিল আৰু তেনেকৈয়ে পুনৰ কিছুদিন পাৰ হৈ গ'ল। তাৰ পিছতেই হঠাতে এদিন মাকে জিমলিলৈ ফোন কৰি ক'লে যে মাহীয়েক ঘৰৰ চিৰিতেই হঠাতে পিছল খাই পৰিছে আৰু মূৰত বৰ বেয়াকৈ আঘাত পাইছে। বহুত তেজো ওলাইছে তেওঁৰ আৰু বৰ্তমান তেওঁক টাউন হস্পিটেললৈ লৈ যোৱা হৈছে। কথাষাৰ শুনি লৰালৰিকৈ জিমলি আৰু জিমলিৰ গিৰিয়েকো গৈ টাউন হস্পিটেল পালেগৈ। তেখেতক ইমিডিয়েট ব্লাড দিব লাগিব। আচলতে বহুত ইউনিট ব্লাডৰ প্ৰয়োজন। গতিকে আপোনালোকৰ ঘৰৰ কোনোবাই দিব? দিব মোৰ হাজবেণ্ড ভাস্কৰে দিব। ভাস্কৰ যোৱা সোনকালে ব্লাড দিয়াকৈ। নাই মই নিদিওঁ দেই। মই আগতে কেতিয়াও ব্লাড দি পোৱাও নাই আৰু মোৰ এইবোৰ বেছি খোজ চোজ খাবলৈ বৰ বেছি ভয় লাগে। একেবাৰে এইবোৰ দেখিলে মোৰ কিবা বেহুচ হোৱা টাইপৰ লাগে। মই দিব নোৱাৰোঁ দেই। বেলেগ ক'ৰবাৰ পৰা ব্লাড ডোনাৰ এজন বিচাৰা। মই দিম ব্লাড, মই দিম। মই ক'লৈ যাব লাগিব কওক ডক্টৰ? মই ব্লাড দিম মাহীক। সেই বুলি কৈ জিমলিৰ গিৰিয়েকে আগ পিছ ভাবি নাচাই মাহীয়েকক তেজ দিবলৈ সাজু হ'ল। মাহীয়েকক গৈ সি তেজ দিলে আৰু কিছু দেৰি পিছতেই তাৰ মাহীয়েকে তেজ দিয়াৰ পিছতেই সুস্থ হৈ উঠিল অলপ। আৰু সুস্থ হৈ উঠিয়ে যেতিয়া তেওঁ গম পালে যে আজি তেওঁক জিমলিৰ গিৰিয়েকে তেজ দিয়াৰ বাবেহে তেওঁ সুস্থ হৈ উঠিব পাৰিছে, তেওঁ আচলতে খুব বেছি লাজ পালে। নিজৰ জোঁৱায়েক থকা স্বত্বেও আজি জিমলিৰ গিৰিয়েকে বিপদৰ সময়ত তেওঁক এনেকৈ তেজ দি সুস্থ কৰিবলগীয়া হ'ল। আচলতে নিজৰ জোঁৱায়েকক লৈ তেওঁ সদায়ে বাহাদুৰি কৰিছিল আৰু জিমলিৰ গিৰিয়েকক সদায় দুখীয়া বুলি হাঁহিছিল, ঠাট্টা কৰিছিল, আনকি ভাল গিফ্ট এটাও দিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু আজি সেইজন মানুহৰ বাবেহে তেওঁ সুস্থ হৈ উঠিব পাৰিছে। সেইবোৰ কথা জনাৰ পিছত আচলতে জিমলিৰ মাহীয়েকে খুব বেছি লাজ পালে আৰু প্ৰতিজ্ঞা কৰিলে যে আজিৰ পৰা আৰু কোনোদিন জিমলিৰ গিৰিয়েকক দুখীয়া বুলি কেতিয়াও নাহাঁহে। যেনেকৈ নিজৰ জোঁৱায়েকক জোঁৱায়েক বুলি ইমান সুন্দৰকৈ মানি লৈছে, তাকো জোঁৱায়েক বুলি খুব সুন্দৰকৈ মানি ল'ব। আৰু মনতে জিমলিৰ গিৰিয়েকক সেইদিনাখনেই মাহীয়েকে ক্ষমাও বিচাৰিলে আৰু নিজৰ ভুলবোৰ উপলব্ধিও কৰিব পাৰিলে। তেন্তে আমাৰ কাহিনীটো কৰি দিছোঁ ইয়াতে শেষ। যদিহে আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আমাৰ চেনেলটোত আপোনালোক নতুন প্ৰথমবাৰ কাৰণে আহিছে ভিডিঅ' চাবলৈ, যদিহে ভাল পাইছে চাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।